বেলেগ ধৰণে কৈছে আৰু বাক্সাত হোৱা ঘটনাটো এখেতে গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্যৰ লগত যি জড়িত কৰিব বিচাৰিছে তেখেতলোকক মই এটা প্ৰশ্ন সুধিব বিচাৰিছো সেইদিনাখনি যে বাক্সালৈ এখেতলোকক আনিব কিমান সময়ত আনিব কি কথা এই ভিতৰুৱা কথাবোৰ কেনেকৈ লিক হ'ল তেখেতলোকে যেনে ধৰণেৰে আগৰবাৰ লৈ আহিছিলে পিছৰবাৰ তেওঁলোকে কেনেকৈ এই গোটেই কথাবোৰ লিক হ'ল এছআইটিৰ ভিতৰৰ যিবোৰ কথা যিবোৰ এছআইটিৰ ভিতৰৰ কথা লিক হ'ব নালাগে সেই কথাবোৰ সময় সাপেক্ষে লিক হোৱা আমি দেখিছোঁ অতনু ভূঞাৰ দৰে ব্যক্তিয়ে আজিৰ তাৰিখতো এটা পোষ্ট কৰিছে যিবোৰ কথা অসমৰ ৰাইজে বেলেগে নাজানে সেয়া তেওঁ এছআইটিৰ ভিতৰৰ কথাবোৰ কেনেকৈ জানে এই কথাবোৰ কান্দি আহিছে কিন্তু যেতিয়া আপোনালোকৰ পিনৰ পৰা এইবিলাক ভাষ্য আহিলে তেখেতসকলে গম পাইছে যে কোনোবা লিডাৰ আমাৰ লগত আছে আমি পাথৰ মাৰিব পাৰোঁ বিজেপি চৰকাৰে কৰে আমি মানে পাথৰ মাৰিব পাৰোঁ সেই বিশ্বাস দিছে আপোনালোকৰ সভাপতি ডাঙৰীয়া এই কথাটো কিন্তু সঁচাকৈ নিন্দনীয় এটা নিন্দনীয় সমগ্ৰ অসমৰ ৰাইজে বিচাৰ আৰু বিবেচনা কৰিব শ্যামলী এই বিজেপি চৰকাৰৰ দিনতে কিন্তু আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল আৰু যি কেইজন ব্যক্তিলৈ অসমৰ 3,50,00,000 জনসাধাৰণে আঙুলি টোৱাইছে সেই কেইজন ব্যক্তি কিন্তু বিজেপিৰ লগত জড়িত হৈ আছে আপুনি কেনেকৈ ক'ব লিখিছে ফটো নহয় ফটো গৌৰৱ গগৈৰ লগত নাই নেকি শৰ্মায়ে লুৰিন গগৈৰ লগত ফটো নাই নেকি আপোনালোকৰ লিডাৰৰ লগত ফটো নাই নেকি আজি শ্যামকানু কি ভিত্তিত আপুনি কৈছে ৰিলেটেড বুলি সিংগাপুৰলৈ লৈ কি ভিত্তিত আপুনি কৈছে এইটো বিজেপিৰ লগত ৰিলেটেড প্ৰদান কৰা আপোনালোকে বনাই ক'লে নহব আৰু ৰাইজে আপোনাক সেইকাৰণে ৰিজেক্ট কৰে কাৰণ বনাই বনাই নেগেটিভ সেট কৰে আপোনালোকে সিদ্ধাৰ্থ শৰ্মা আপোনালোকে নেগেটিভ বিলাক নিজে মনত ভাবি পেলাই সেট কৰে এখন ফটো থাকা মানে এইটো বুজাই যে তেখেতক বিজেপিৰ হয় ফটো আছে এখন ফটো থাকা মানে এইটো বুজাই যে বিজেপিৰ হয় কি কথা ক'ব এতিয়া কথাটো হ'ল আপোনালোকে ঘৰত ভাবি আহে যে কাইলৈ কি নেগেটিভ সেট কৰিব পাৰে সেইকাৰণে ৰাইজে আপোনালোকক বিশ্বাস নকৰে তেতিয়াহ'লে আমাৰ অসমীয়া ৰাইজে আপোনালোকক বিশ্বাস কৰিবলৈ বাদ দিছে গৌৰৱ গগৈ নেগেটিভ কথা এটা এতিয়া তেখেতলোকে কৈছে বুলি গৌৰৱ গগৈ ডাঙৰীয়া নেপালৰ কথাটো কেলে ক'লে সিদ্ধাৰ্থ শৰ্মা এয়া তেওঁলোক কৰ লগত জড়িত হৈ আছে কিহৰ লগত জড়িত এয়া কিহৰ লগত জড়িত আমাৰ ষ্টেটমেণ্ট দিছে আমাৰ পাৰ্টি ষ্টেটমেণ্ট দিছে আৰু এওঁলোকে কেতিয়াও জড়িত নাছিলে ৰাজনীতি কৰে বুলি ফটো কেতিয়াবা উঠিব পাৰে আজি যদি এই ফটো উঠিলে হ'ব কেনেবাকে বিৰোধীৰ আজি ফটো গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত নাই নেকি লুৰিন গগৈ ডাঙৰীয়াৰ লগত নাই নেকি আপুনি নাচি ক'ব পাৰে জানো ফটো নাই বুলি আপুনি ক'ব পাৰে নোৱাৰে আপোনালোকে নেগেটিভখিনি ঘৰত ছেট কৰি আহে আৰু সেইকাৰণে ৰাইজে আপোনালোকক ৰিজেক্ট কৰিছে প্ৰত্যেকটা ইলেকশ্যনত 2016 পৰা আপোনালোকে হাৰি আহিছে এটা কাৰণে ৰাইজে আপোনালোকক বিশ্বাস নকৰে আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুটো ৰাজনীতি নকৰিব ৰাজনীতি নকৰিব ৰাজনীতি আপোনালোকে নকৰিব কোন নাযাব গতিকে কথাবোৰ ৰাইজে সমগ্ৰ অসমৰ ৰাইজে চিন্তা কৰিব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হেৰুৱাব লগা হ'ল ঠিক আছে প্ৰতিক্ৰিয়াটো ল'ম ঠিক আছে মই আশিষ ভৰাই তালৈ বাছে বাছে মানুহ লৈ আহিছে তাৰ তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থত সেইখিনি লোকক ব্যৱহাৰ কৰিছে সেইখিনি লোক প্ৰকৃত অনুৰাগী নহয় অৱশ্যে বিভিন্ন সময়ত আমিও দেখিছোঁ যে তাত গৈ বিভিন্নজনে মাতলামি কৰিছে সুৰাৰ আগত মতলীয়া হৈ তেনেধৰণৰ পৰিৱেশ অৱশ্যে আমি নেদেখা নহয় কিন্তু এই যি ধৰণৰ মন্তব্য কৰিছে হিন্দু মুছলমানৰ আকৌ এটা ৰাজনীতিৰ পৰিৱেশ দেখিবলৈ পাইছোঁ এই কথাখিনিক আপুনি কি ক'ব তেখেতো এই কথাটো উনুকিয়াইছে চাওক আমি এতিয়া জুবিন ক্ষেত্ৰখন এখন পবিত্ৰ ক্ষেত্ৰ সঁচাকৈ কৈছোঁ সিদিনাখন মানে প্ৰায় যাওঁ সেইফালে গ'লেতো সোমাই যাওঁৱেই আমি যদি নগাঁৱৰ ফালে যাওঁ বা এনেও যেতিয়াই গৈছোঁ তেতিয়াই কিন্তু আমি এটাই বস্তুৱে দেখিছোঁ যে সৰ্বসাধাৰণ যোনসকল তাত মানুহ আছে বহুত শান্তিপূৰ্ণভাৱে হয়তো কোনোবাই চকু পানী উলিয়াইছে কোনোবাই চাকি দিছে কোনোবাই হয়তো বহুত দেৰি তাত থৰ লাগি চাই আছে তেনেকুৱা বহুত মানুহ আছে কিন্তু আপুনি চাব কিছুমান অচিনাক্ত ব্যক্তি তাত গৈ পেলাই সেই জুবিন ক্ষেত্ৰৰ নিচিনা পবিত্ৰ ক্ষেত্ৰখন কিন্তু আন্দোলনৰ ক্ষেত্ৰ কৰি তুলিছে কিন্তু সেই অচিনাকি লোকসকলক কংগ্ৰেছ বা অখিল গগৈ অনাৰ লগত কিয় ৰিজুৱা হৈছে নহয় কাৰণ সিদিনাখন অখিল গগৈ ডাঙৰীয়াইতো জনিয়াত এখন ডাঙৰ মিটিং কৰিছে মিটিংখনৰ কৰাৰ পিছতে আপুনি দেখিছে কিমান মানুহ তাত গোট খাইছে মাঘৰ বিহু অচিনাকি মানুহে দিয়া ডাঙৰ ডাঙৰ মাছখিনি খাবলৈ খুব ভাল লাগে তেখেতলোকক আপুনি ধৰি লৈছে তেখেতলোকে আপোনালোকে এটা যে অসমীয়া মানুহে বিজনেছ কৰিব নাজানে কোন মানুহ থাকিব আপোনালোকৰ মতে ব্যৱসায় অকল অচিনাক্ত মানুহে কৰিব পাৰে বিজেপিয়ে নিৰ্ণয় কৰিব এতিয়া কথাটো হ'ল আপোনালোকৰ মতে মাছৰ ব্যৱসায় অকল অচিনাক্ত মানুহে কৰিব পাৰে সেইটো দুখ লগা কথা বাইদেউ মই মুক্ত আমাৰ জুবিন ক্ষেত্ৰত আমাৰ তাত যোৱাটো কোনো আপত্তি নাই
তাত যোৱাটো কোনো আপত্তি নাই, কিন্তু আপত্তি এটা কথাত আছে, সেই পবিত্ৰ ভূমিখন আন্দোলনৰ ভূমি কৰিব নালাগে। আপোনালোকে আন্দোলন কৰা জেগা আছে নহয়, তাত জেগাত আন্দোলন কৰক। আন্দোলন কোনে কৰিছে? আপোনালোকে তাত গৈ পেলাই চিঞৰ বাখৰ কৰে। ৰাতি আপোনালোকে কেমেৰাতে আমি দেখিছো, কেমেৰাতে আমি দেখিছো। দেখিলে গম পাই কোন মানুহ, সেইখন অচিনাক্ত ব্যক্তি। সেইখনো ৰাজনীতি কৰা নাই। ৰাইজেও বুজি পাইছে তাত গৈ পেলাই তেখেতসকলক ফটো মাৰি পেলাই কোনে ৰাজনীতি কৰিছে? আমিতো ফটোতে বা টিভিতেই দেখিছো। সেই তাততো আমাৰ মানুহে গৈ পেলাই ফটো তোলা নাই, আমি টিভিত বা মোবাইলতে দেখিছো। সেইখিনি মানুহে বাৰে বাৰে আহি পেলাই একে ধৰণৰ মানুহে গৈ পেলাই কিন্তু বিজেপিৰ এগেইনষ্টে কৰে। কিহৰ কাৰণে? আপোনালোকে জুবিন গাৰ্গক ন্যায় কৰি আছে। বদলি নহয়, ৰাজনীতি কৰিছে। ন্যায় দিব আৰু CM ডাঙৰীয়াক দিব লাগে এখন প্ৰকৃত চাৰ্জশ্বিটখন দাখিল কৰিবলৈ কৈছে। ডেট ৱাইজ দিছে, তেখেতে এটা তাৰিখ দিছে যে কেতিয়া আমি প্ৰকৃত ন্যায় পাবলৈ এখন চাৰ্জশ্বিটৰ প্ৰয়োজন, আৰু সেইখিনিলৈকে এজন CM বা চৰকাৰৰ কাম। আৰু আমাৰ CM খুব নিয়াৰিকে সেইখিনি কাম কৰিছে। 17 তাৰিখৰ আগত তেখেতে 8 তাৰিখ বুলি কৈছে, 8 তাৰিখৰ ভিতৰত আপোনালোকে ন্যায় পাবই। কথাটো হ'ল ন্যায়ালয় দিব, কিন্তু চাৰ্জশ্বিটখন দিয়াটো ইম্পৰ্টেণ্ট ন্যায় পাবৰ কাৰণে। আৰু আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 17 তাৰিখলৈকে আমাৰ টাইম আছে, কিন্তু তেখেতে কৈছে যে 8 তাৰিখৰ ভিতৰতে চাৰ্জশ্বিট দাখিল হ'ব আৰু খুব সোনকালে ন্যায়। আজিকালি মুখ্যমন্ত্ৰী ন্যায় কথা লৈ পেলাই মই আকৌ ৰূপা কলিতা ডাঙৰীয়াক মই আৰু এটা কথা মনত পেলাই দিব বিচাৰোঁ। মহাত্মা গান্ধী ডাঙৰীয়াক যেতিয়া হত্যা কৰা হৈছিলে, কথাটো নুশুনে আপোনালোকে। তেতিয়াও কিন্তু নাথুৰাম গডছে নিজে কৈছিলে যে মই মাৰিছোঁ, কিন্তু তেতিয়াও কিন্তু 2 বছৰ লাগিছিলে তেখেতক ফাঁচি দিওঁতে। তাৰপিছত আমাৰ ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ যেতিয়া মৃত্যু হৈছিলে, মেইন কনস্পিৰেচি কৰিছিলে কেহাৰ সিং বুলি এজন মানুহে। তেখেতকো কিন্তু 84 মই ন্যায় প্ৰক্ৰিয়াটোৰ কথা কৈ আছো। হলেও আমাৰ গভৰ্ণমেণ্টে কিন্তু ফাষ্ট ট্ৰেক কোৰ্টত কৰিম বুলি কৈছে। মই ন্যায় প্ৰক্ৰিয়াটো নাই কাটা ফালৰি, মই ন্যায় প্ৰচেছটো আপোনালোকক বুজাবৰ কাৰণে দুটা মই এক্সাম্পল দিছো। তেতিয়া আপোনালোকৰে চৰকাৰ আছিলে, আপোনালোকৰে আছিলে। কাৰণ ৰূপা বাইদেউ মুখ্যমন্ত্ৰী বিভ্ৰান্ত হৈ গ'ল, মানে তেখেতে দিক বিদিক আচলতে জ্ঞান হেৰুৱাই পেলালে। তাৰপিছত হঠাতে তেখেতে আৰম্ভ কৰিয়েই দিলে জুবিন ক্ষেত্ৰত অচিনাকি মানুহে আমুক কৰে, অচিনাকি মানুহে তামুক কৰে। এনেকুৱা ধৰণৰ তেখেতলোকে ক'লে আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু কোনো ধৰণৰ তেনেকুৱা ধৰণৰ আমি কংগ্ৰেছে যদি বেছিকৈ বিষয়বস্তুটো লৈ যাওঁ মুখ্যমন্ত্ৰীয়ে ৰাজনীতিকৰণ কৰিব, গতিকে আমি বেছিকৈ নামাতো, আমি এয়া ভালকে তদন্ত হ'বলৈ দিওঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমৰ দিনটোৰ পৰাই তেখেতে খালি তেখেতেই কৈ থাকে তেখেতৰ কথাবতৰাবোৰ অসমৰ ৰাইজে শুনি আমনি পায়। আমিও আমনি পাওঁ, আমাৰ শুনিবলৈ অকণো মন নাযায় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যবোৰ, কিন্তু আমি যে প্ৰত্যুত্তৰ দিবই লাগিব। আমি যিহেতু বিৰোধী দলৰ আমি মুখপাত্ৰ, আমি সেইকাৰণে ব্ৰিটিছ না স্বত্তেও মুখ্যমন্ত্ৰীৰ বক্তব্যবোৰ শুনো। তেখেতে কাৰ ঘৰত গৈ কাৰ গাৰ্লফ্ৰেণ্ডে পাৰ্টি কৰে সোঁফালে আৰু তাত মাতি লৈ গৈছে। তাৰ স্থানীয় ৰাইজে আমাক জানিবলৈ দিছে, আৰু স্থানীয় ৰাইজৰ এটাই দাবী যে যিমানখিনি মাটি নন পেডেষ্ট্ৰিয়েলৰ যিমানখিনি মাটি, সেই মাটিখিনি জুবিন গাৰ্গৰ ক্ষেত্ৰলৈ দিব লাগে। কিন্তু আমি কি দেখিলো, মুখ্যমন্ত্ৰী আজি সেই কথাটোৰ যে ভূপেন হাজৰিকাক আমি 10 বিঘা দিলো, যিমানখিনি মাটি লাগে সিমানখিনি দিছে। তাৰ ওচৰতে আপোনালোকে এখন হেৰি কৰক, RTI মাৰক, আপোনালোকে গম পাব কাৰ মাটি। আজি জুবিন গাৰ্গে যদি 10 বিঘা মাটি আপুনি RTI মাৰক, কাৰ মাটি গমে পাই যাব। আপুনি চিঞৰিলে হৈ যাব নেকি বাইদেউ? আপুনি চিঞৰিলে হৈ যাব নেকি? জুবিন গাৰ্গে যদি চিঞৰিলে হৈ যাব নেকি? আপুনি চিঞৰি ইয়াত লাভ নাই। আপুনি RTI মাৰক, আপুনি গম পাব কাৰ হয়, ডকুমেণ্টছ আছে। ট্ৰাইবেল লেণ্ড কেনেকৈ হ'ব? আপুনি মই কথা ক'লে আপুনি কথা কৈ থাকে। নহয় নাই কোৱা। পাব্লিকৰ আপুনি নহয় মই মনে আছিলো বাইদেউ, মই মনে আছিলো, কিন্তু যেতিয়া আপুনি নাভুক নাজুক কথা ক'ব ক'বই লাগিব, ক'বই লাগিব কথাটো। কাৰণ আপুনি যেতিয়ালৈকে ঠিকে আছে, আপুনি বেছিকে কৈ দিছে।
যোনখিনি কথা ক'বলৈ তাতকে আপুনি মিছা কথা কৈছে মিছা কথা ক'লে ধৰিব লাগিব ভাত লাগিলেও মিছা কথা ক'লে ধৰিব লাগিব কি হৈ আছে এতিয়া নহয় এতিয়া কথাটো হ'ল আপুনি বাৰু কিখন ট্ৰাইবেল লেণ্ড হয় তেখেতে কেনেকৈ ল'ব পাৰে কোন আছে তাত তাৰ 5 নহয় নহয় এতিয়া চাওক বাইদেউ ঠিক আছে সেই প্ৰশ্নটোৰ আমি উত্তৰ ল'ম সেই প্ৰশ্নটো ক'ব নিদিয়ে কথা এটা ক'ব নিদিয়ে মই অনুৰোধ জনাইছোঁ ৰূপা কলিতা ডাঙৰীয়ানী অচিনাক্ত মানুহখিনিৰ কথা আমাক ক'বলৈ দিয়ক সকলোকে দি দিব অচিনাক্ত মানুহখিনিৰ কথা আমাক ক'বলৈ দিয়ক বিজেপিৰ মতে এতিয়া অচিনাকি মানুহখিনি বেলেগ আৰু ৰূপা কলিতাই কোৱা মতেও অচিনাকি মানুহখিনি বেলেগ মানে তেখেতসকলৰ মতে অচিনাকিখিনি যোনখিনি আমাৰ অচিনাকি তেখেতৰ সেইখিনি একদম নিচেই চিনাকি মানুহ হয় নেকি এতিয়া কথাটো হ'ল যে সেইকাৰণে গাত লাগে আপোনালোকে এইবিলাক সেইকাৰণে তেখেতসকলৰ গাত লাগে তেখেতসকলেও জানে সকলো মানুহ নাগৰিক তেখেতসকলেও জানে ভাৰতীয় ঠিক আছে বজন ডেকাই ক'ব কিবা এটা 2016 চনৰ নিৰ্বাচনত ভাৰতৰ প্ৰধানমন্ত্ৰী আহি পেলাই উদাত্ত কণ্ঠাৰে কৈ গৈছিল যে 16 মে নে 15 মেৰ পিছত ইয়াৰ পৰা বিদেশীয়ে তালি টোপোলা পেন্দি যাব লাগিব এখন চুক্তি কৰা আছে সেই আন্দোলনটো কৰোঁতে আমাৰ জীৱনৰ বেছিভাগ সময় পাৰ হৈ গৈছিল 1985 চনত চুক্তি হৈছিল কংগ্ৰেছ চৰকাৰে একো নকৰিলে 2014 চনত ভাৰতত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হ'ল 16 চনত আমাৰ ইয়াত জাতি মাতি ভেটি চৰকাৰ প্ৰতিষ্ঠা হ'ল সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল আমাক প্ৰতিশ্ৰুতি দিলে যে 16 মেৰ পিছত তালি টোপোলা বান্ধি বিদেশী যাব অসম চুক্তিখন এতিয়াও আছে অচিনাকি বিলাকক আপোনালোকে বিচাৰি উলিয়াওক আৰু খেদি পঠাওক প্ৰথম মই আহি আপোনালোকক গামোচা পিন্ধাই সম্বৰ্ধনা জনাম অচিনাকি কথা নাই হোৱা একো হোৱা নাই আপোনালোকে তাৰ সলনি 2024 চনলৈ আপোনালোকে হিন্দুখিনিক নাগৰিকত্ব দিছে আপোনালোকে একমাত্ৰ ৰাজনৈতিক দল যিটোৱে বিদেশীক নাগৰিকত্ব তাৰপিছত আমাৰ এতিয়া ভোটৰ লিষ্টৰ পৰা তেখেতসকলক কাটা যাব তাৰপিছত ভোটৰ লিষ্টৰ পৰা কাটা যাব তেখেতসকলক পলিটিকেল ৰাইট নোহোৱা হ'ব আন্দোলনৰ সময়ত ভাৰতৰ গৃহমন্ত্ৰীয়ে আমাৰ পুছবিকো কৰি কমা পৰ্যন্ত আমাৰ গভৰ্ণমেণ্টে পুছবিকো কৰি মই আহিম আপোনাৰ ক'বলৈ দাড়ি কমা পৰ্যন্ত বিপ্লৱ শৰ্মা কমিটি ৰূপায়ণ হ'ব এটা তালি টোপোলা এটা দাড়ি কমা এই দুটা কৰক বিজেপিয়ে আমি তেওঁলোকক গোটেই অসমীয়া জাতি কৃতজ্ঞ হৈ থাকিব মই তেওঁলোকক গামোচা পিন্ধাই সম্বৰ্ধনা জনাম তাকে নকৰি পেলাই অচিনাকি বুলি হিন্দু ভোট গোটোৱা অচিনাকি বুলি হিন্দু ভোট গোটাই পেলাই ৰাজনীতি কৰাত তেওঁলোকে বেছি গুৰুত্ব দিছে অচিনাকি কোন আপোনালোকে অচিনাকি বিলাকক ধৰক চিনাক্ত কৰক খেদি দিয়ক অসমৰ পৰা আমি আপোনালোকক সম্বৰ্ধনা জনাই আছে ক'তো একো প্ৰচেছ চলি থকা নাই ক'তো একো আৰম্ভ হোৱা নাই সেইখিনি খবৰ ময়ো জানো ক'তো একো আৰম্ভ হোৱা নাই আৰু নিৰ্বাচনলৈতো আৰুৱেই নহয় গতিকে এই অচিনাকি কাৰবাৰটো এই মোগল কাৰবাৰটো এই মিয়া কাৰবাৰটো অত্যন্ত বিৰক্ত হৈছোঁ আমি গোটেই জীৱনটো আন্দোলন কৰোঁতে পাৰ হ'ল আমাৰ শিক্ষা দীক্ষাৰ সময়খিনি খেদক এখন চুক্তি আছে ভাৰত চৰকাৰৰ গৃহ বিভাগ ইজ দ্য নোডেল এজেঞ্চি ফৰ দ্য ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড ভাৰতৰ গৃহ বিভাগে খেদক বিদেশীখিনিক অচিনাকি মানুহবিলাকক আনা বিচাৰি উলিওৱা 71 চনৰ পিছত যিখিনি আহিছে খেদি পঠোৱা তোমালোকৰ হাতত চৰকাৰ আছে তোমালোকৰ হাতত সমস্ত শাসন যন্ত্ৰ আছে বিপ্লৱ শৰ্মা কমিটিয়ে এখন প্ৰতিবেদন দি কৈছে যে এইখিনি দিলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা পৰিব এইখিনি সাংবিধানিক কবচ দিলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা পৰিব গোটেই অসমৰ মানুহে লগ লাগি কৈছে ছাত্ৰ সন্থা আছে গোটেইখিনি মানুহ লগ লাগি ক'লে গৃহমন্ত্ৰীয়ে ক'লে দাড়ি কমা পৰ্যন্ত কৰিম সেইখন নোহোৱা হৈ গ'ল আজিৰ তাৰিখত সেইখনৰ কোনো নাজানে যে সেইখন ক'ত আছে হেৰাই গ'ল এখন প্ৰতিবেদন তাৰপিছত তেওঁলোকে অচিনাকি কয় আৰু অসমীয়া জাতিৰ উদ্ধাৰৰ কথা কৈ থাকে সমস্যাটো সেইটো জুবিন গাৰ্গৰ ক্ষেত্ৰতো একজেক্টলি সেইটোৱে তাৰমানে জুবিন গাৰ্গটো যদি বেছি অসমীয়া হৈ যায় তেওঁলোকৰ সমস্যা হ'ব গতিকে জুবিন গাৰ্গক মই সেইটো কথা কৈছোঁ যে জুবিন গাৰ্গৰ মানুহজন জুবিন গাৰ্গৰ অৱদান এটা বেলেগ বস্তু আৰু তেওঁৰ কি পৰিস্থিতিত তেওঁৰ মৃত্যু হ'ল সেইটো এটা বেলেগ বস্তু তেওঁৰ জুবিন গাৰ্গৰ সেই অৱদানখিনি এটা বেলেগ বস্তু সেই অৱদানখিনি এই জুবিন গাৰ্গেই জাতি ভাতি মেটিৰ চৰকাৰৰ সময়ত সকলোৰে আনন্দ সৰ্বানন্দ গানটো গোটেই অসমত মই নাজানো তোমালোকৰ মনত আছে বহুত সৰু আছিলে কিজানি এটা গান বাজিছিল সকলোৰে আনন্দ সৰ্বানন্দ সেই গানটো জুবিন গাৰ্গে গাইছিলে যিসকল মই লিখিছোঁ এই কথা যে আমাৰ লেফটিষ্টসকলে বাকী পাহৰি পেলাই তেওঁ হঠাৎ লেফ্ট বনাই দিছে সেনেকৈ একো নাই জুবিন গাৰ্গৰ একো সংহত প্ৰণালীবদ্ধ ৰাজনৈতিক চিন্তা নাছিলে জুবিন গাৰ্গে একো ৰাজনীতিক মানুহেই নাছিলে সেইটো কাৰোবাৰ এওঁ আজি বিজেপি কৰে তেওঁৰো লেফটিষ্টৰ প্ৰতি তেওঁৰ সমাজবাদৰ প্ৰতি তেওঁৰ আকৰ্ষণ থাকিব পাৰে সমৰ্থক হ'ব পাৰে সেইটো এটা সম্পূৰ্ণ বেলেগ কথা মোৰ কথাটো হ'ল যে জুবিন গাৰ্গ আজিৰ তাৰিখত সম্পূৰ্ণৰূপে ৰাজনীতিৰ ব্যৱহাৰৰ এটা আহিলা হৈ পৰিছে নেকি মানে কংগ্ৰেছে ভাবে যে এইটো আমাৰ এছেট হ'ব লাগে মানে বিজেপিৰ লাহে লাহে জুবিন গাৰ্গটো যদি এছেটৰ ঠাইত এটা লাইবিলিটি হয় মানে সম্পদৰ ঠাইত যদি এটা আপদ হয় সেইটো সমস্যাটো তেওঁলোকে নমাই থ'ব বিচাৰিব ভালুকৰ হাঙি হ'লে নমাই থ'ব বিচাৰিব কংগ্ৰেছে যদি দেখে নহয়
আজিৰ তাৰিখত জুবিন গাৰ্গ আমাৰ বাবে এটা সম্পদ হ'ব অহা ইলেকশ্যনত তেওঁলোকে সেইটো আকৌ ল'ব চেষ্টা কৰিব ঠিক আছে দুইটাৰ পৰা মই দূৰত থাকিব বিচাৰো বেছিভাগ মানুহ দূৰত থাকিব বিচাৰে কিন্তু সেইটো নহয় জুবিন গাৰ্গক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হ'ব ওকে আশিষ ভৰালী এতিয়া আপুনি আপোনাৰখিনি কওক এতিয়া মই সেইখিনিকে একচুৱেলি কৈছিলোঁ যে দাদাই যেনেকৈ ক'লে আমাৰ চৰকাৰে যিমানখিনি বনাঞ্চল উচ্ছেদ কৰিব লগা আছে বা চিনাকি মানুহৰে ভৰি আছে সেইখিনি প্ৰথমতে উচ্ছেদ কৰিছে তাৰপিছত আমাৰ যোনখন ভোটাৰ লিষ্ট য'ত আপুনি নিজে গম পাব যে গোলাঘাট জিলাত য'ত হ'ল তাত আপোনাৰ 100%কে এটা সময়ত বাঢ়িছিলে তাৰ মানে কিছু সংখ্যক লোকৰ তাতে ভোটাৰ লিষ্টত নাম সেইখিনি আমাৰ ডিলিট কৰা যাব আৰু তাৰপিছত নহ'লে আকৌ দেই 10 বছৰ শাসন কৰিলে ভাৰতৰ কৰি আছে কৰিব দিয়ক না কামখিনি আৰু আনুমানিক ভিত্তিত বাৰে বাৰে নহয় আনুমানিক ভিত্তিত নহয় তাৰ আমাৰ অফিচাৰে কাম কৰি আছে ডিলিট কৰাৰ পিছত তেখেতক ৰিপৰ্ট কৰা যাব ৰিপৰ্ট কৰা যাব কিন্তু যেতিয়া আমি বনাঞ্চলবিলাক উচ্ছেদ কৰোঁ প্ৰথম ষ্টেটমেণ্টটো আহে কংগ্ৰেছৰ পৰা কেলে প্ৰথম ষ্টেটমেণ্টটো আহে কিয় কংগ্ৰেছৰ পৰা বনাঞ্চল যেতিয়া আমি মুক্ত কৰোঁ তেনেহ'লে আপোনালোকৰ পৰা ভাষ্যটো কিয় আহে আপোনালোকে ছাপৰ্টহে কৰিব লাগে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ কৈছিলে বিজেপি চৰকাৰখনে তেনেকৈ কাম কৰি আছে আপোনালোকে ছাপৰ্টহে কৰিব লাগে এজন প্ৰাইম মিনিষ্টাৰে যেনেকৈ কৈছে বিজেপি চৰকাৰখনে তেনেকৈ কৰি আছে কাম আপোনালোকে ছাপৰ্টহে কৰিব লাগে কিন্তু যেতিয়াই বনাঞ্চল আমাৰ উচ্ছেদ কৰা যায় বেদখল মুক্ত কৰা যায় তেতিয়া আপোনালোকৰ গাত লাগে আপোনালোকে বেছিকে চিঞৰে সেইটো আমাৰ দুখ লগা কথা আমি সেইখিনি কথাহে কৈ আছো আৰু 19 লাখ নে 16 লাখ আপোনালোকে কি ব্যৱস্থা ল'লে এতিয়া নহয় এতিয়া এনআৰচি কৈছে যে আকৌ এবাৰ হ'ব ৰিভেৰিফাই হ'ব 65 লাখ বিজেপি ৰিভেৰিফাই হ'ব সঁচা খুচি অনুৰাগী যদি আপোনালোক কিয় অপৰাধী বুলি আপুনি কিয় তেনেকৈ কৈছে আমি অসমীয়া নহয় নেকি আপোনালোক অপৰাধী আপোনালোকে কাবাৰ পিছত লুকাই পেলাই কথাখিনি কৈ আছে তাৰমানে অচিনাকি লোকসকল প্ৰকৃত অনুৰাগী নেকি আপোনাৰ মতে অচিনাকি লোকসকল বেছি প্ৰকৃত অনুৰাগী আৰু চিনাকি মানুহখিনি অনুৰাগী নহয় আপুনি সেইটো বুজাইছে এতিয়া অচিনাক্তসকল বেছি অনুৰাগী নেকি আপুনি সেইটো বুজাইছে এতিয়া অচিনাক্ত লোকসকল বেছি অনুৰাগী নেকি বাইদেউ স্পষ্টকৈ আজি কেমেৰাত কৈ দিয়ক হয় অচিনাকি আপুনি কেনেকৈ কওক অচিনাক্ত ব্যক্তিসকল বেছি অনুৰাগী নেকি সেইটো আপুনি স্পষ্ট কৰি কৈ দিয়ক আপুনি স্পষ্ট কৰি এনেই ইয়াত বিচাৰিব বাইদেউ প্লিজ আপোনালোকে হিন্দু কৈ থকা ওপৰত আপুনি কৈ থকা ওপৰত সকলোৱে জুবিন গাৰ্গক ৰাম ঠগন দিছে আপোনালোকে সমগ্ৰ নিৰ্বাচন হিন্দু লোকৰ ৰাম টুপি পিন্ধাইছে এতিয়া আপুনি এইটো কথা কৈ আছে প্ৰমাণ দিয়কচোন আপুনি একো প্ৰমাণ দিব নোৱাৰে এতিয়া কিয় কৰা নাই সংস্থাপিত হৈ আছে সেইকাৰণে আমাৰ আদানী আৰু আদানী বা কৰ্পৰেট গোষ্ঠী কোম্পানী বা ইণ্ডাষ্ট্ৰী খুলিবৰ কাৰণে কৈছে জুবিন গাৰ্গৰ অলেখ অসংখ্য লাখ লাখ কোটি কোটি অনুৰাগী মই সেই অনুৰাগী আপুনি অনুৰাগী নহয় এনেধৰণৰ কথা কোৱাটো ভুল সেইটো একেবাৰে ভুল আন্দোলন আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কৈছে আন্দোলন হ'ব আমি সেইটো বাৰে বাৰে কৈছো সকলো অনুৰাগী যোনসকল মানে আন্দোলন কৰে পবিত্ৰ ক্ষেত্ৰত গৈ পেলাই জুবিন ক্ষেত্ৰত গৈ পেলাই যদি কোনোবা আন্দোলন কৰে সেইখিনি কথাহে আমি বাৰে বাৰে কৈছো ঠিক আছে মই অকণমান ৰখাইছো এটা বিৰতিৰ সময় হৈ পাম বুলি আপোনালোকৰ বিশ্বাস আছেনে নাই চাওক এটা কথা প্ৰথমৰ পৰাই আমাৰ বিৰোধী দলে কৈ আছিলে যে CBIক দিব লাগে তাৰপিছত আমি দেখিছোঁ যে SIT গঠন কৰি দিলে SITটো গৃহমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ আণ্ডাৰত আহে আৰু প্ৰথম দিনাৰ পৰাই মুখ্যমন্ত্ৰীয়ে যেনেকুৱা ধৰণৰ বক্তব্যবোৰ কৈ আছে ন্যায় মই দিম ন্যায় বিজেপিয়ে দিব ন্যায়টো আমি জনাত ন্যায়ালয়ে দিয়ে তাৰপিছত তেখেতে এতিয়া কৈ আছে চাৰ্জশ্বিট আমি 17 ডিচেম্বৰত দিম আমাক যদি গৌৰৱ গগৈয়ে কয় তেতিয়াহ'লে আমি 70 কোৱা মতে নিদিম নহয় আমি কেইদিনমান আগুৱাই আহি দিম আমি 8 ডিচেম্বৰত দিম আমি চাৰ্জশ্বিটত আপোনালোকে মানে একদম দুখ লগা কথা পাব মাজে মাজে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ দৰে কথা কয় এনেকুৱা ধৰণৰ যেতিয়া কথা বাৰ্তাবোৰ আহি থাকিব কোন যুক্তিপূৰ্ণ মানুহে কোন শিক্ষিত মানুহে বাৰু বিশ্বাস কৰিব যে আমাক এটা সুস্থিৰভাৱে আমাক ন্যায় প্ৰদান কৰিবলৈ গৈ আছে আমি বিৰাট পাজুলত আছো এইটো কথা সত্য কথা কাৰণ আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত আচলতে ভৰসা নাই কাৰণ মুখ্যমন্ত্ৰী যেনেকুৱা ধৰণৰ ভৰসা নাই বুলি কৈছে আপোনালোক সকলোৱে জানে মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এটা আবেলি এটা সন্ধিয়া এটা আগদিনাৰ কথা পিছদিনাৰ লগত নিমিলে আৰু
চাওক শ্যামলী মই আপোনাক এটা আপুনি বস্তু হয়তো দেখাব ভালকে শুনিব খুজিছো বা বুজিব বিচৰা নাই তেখেতলোকে যেতিয়া কথাখিনি। জুবিন গাৰ্গৰ মৃত্যুৰ সেইকাৰণে সঁচা কৈ কথা বিচাৰ নকৰি ন্যায় নকৰি তেওঁলোকে ৰাজনীতিকৰণ কৰে তেতিয়াতো আমি সন্দেহ কৰিম ৰাজনীতিকৰণ অকল এইখন বিৰোধীয়ে চাওক কৰিছে। আপোনালোকে এয়া পীযুষ হাজৰিকা অকল ডাঙৰীয়াৰ বিৰোধীয়ে লগত কৰিছে। মইনা বেগম এয়া আপোনালোকে নহয়, দেখিছে নহয়, এয়া ফটো যাৰ তাৰ লগত দীপ্তু থাকিব পাৰে ৰঞ্জনৰ বাইদেউ। লগত মইনা বেগম এয়া ফটো যাৰ বিজেপিৰ তাৰ লগত মাফলাৰ থাকিব মাৰি পাৰে। আছে না, আপোনালোকে মইনা দেখিছে? বেগমৰ কথাটো নহয়, স্পষ্ট নহয়, হৈছে যে এয়া, বিজেপি কিন্তু তেওঁলোক বিজেপিৰ হয় তেওঁলোকে বিজেপি তেখেতসকলে এজেণ্ডাই হ'ল কেইদিনমানৰ কাৰণে বিজেপিলৈ আহে তেখেতলোকে কৈছে কাৰণ আমাৰ কি এই পাৰ্টিটো পীযুষ চবৰ কাৰণে হাজৰিকা open। ডাঙৰীয়াই কৈছে কি এয়া বোলে কংগ্ৰেছে বোলে তেওঁলোকক পঠিয়াইছে আমাৰ কিন্তু কথাটো এই হ'ল, মইনা আমাৰ বেগম পাৰ্টিটো সকলোৰে বিজেপিৰ কাৰণে হয়। এগৰাকী ভাল নেত্ৰী হয় আৰু কোনে তেখেতে কৈছে ভাল নেত্ৰী বিজেপিৰ বুলি? হৈয়ে কৰি আছে এটা আপোনালোকৰ কিন্তু আজি নেৰেটিভ চাওক এটা আপোনালোকৰ নেৰেটিভ বাইদেউ এতিয়া মই কিন্তু তেখেতলোকক তেখেতসকলে প্ৰশ্ন সুধিব অকণমান দিনৰ কাৰণে বিচাৰিছো, আহি পেলাই এখেত যিহেতু বিজেপিৰ আমাৰ সকলোৰে হোৱা পাৰ্টি স্বত্বেও অকণ দিনৰ আহিবৰ এখেতে যে কাৰণে এইবিলাক জুবিন কৰিব কাৰণে গাৰ্গৰ আহে। ন্যায় বিচাৰিলে তেখেতসকল এখেতে কি এনেকুৱাই। অপৰাধ কৰিলে নেকি এখেতকতো এতিয়া পুলিচে উঠাই লৈ গ'ল গতিকে এখেতৰ ভুল ক'ত হ'ল এখেত প্ৰথম বিজেপি তাৰপিছত এখেতে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে আৰু এতিয়া এখেতক পুলিচে উঠাই লৈ গ'ল সেয়াই নেকি বিজেপিৰ প্ৰকৃত অনুৰাগী জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী বিজেপিয়ে এনেদৰে প্ৰমাণ দিয়ে নেকি ঠিক আছে, যে আশিষ তেওঁলোকে ভৰালীয়ে এনেকুৱা উত্তৰ দিব। ধৰণৰ কাণ্ড আশিষ, ঠিক আছে, কাৰখানা আশিষ ভৰালীয়ে আৰু উত্তৰ দিব। এই পীযুষ হাজৰিকা ডাঙৰীয়া কেনেকুৱা ধৰণৰ পোষ্ট কালি ৰ'ব, দিছে আপোনালোকে ৰ'ব। চাব ইমান ফাঁকি নহয়, ইমান ফটো ফাঁকি চবৰে জুবিন থাকিব গাৰ্গৰ পাৰে। ন্যায় দিব লাগে বুলি মানে এজন লিডাৰৰ লগতো ফটো চবৰে থাকিব পাৰে বাইদেউ। ঠিক আছে স্পষ্টীকৰণ লিডাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় কোনোবাই যদি জুবিন গাৰ্গৰ যদি ন্যায় বিচাৰে আপোনাৰ বিজেপি নেতাকৰ্মীয়ে যি নেকি 2016 চনৰ পৰা বিজেপি কৰি অহা বুলি ভনীয়েকে উল্লেখ কৰিছে মাইনা বেগম আৰু সেইগৰাকীয়ে আপোনাৰ মিটিঙত আপোনাৰ সন্মুখত ধৰি লওক জুবিন গাৰ্গক ন্যায় দিয়ক আমাক অৰুণোদয় মিঠাতেল নালাগে এনেকৈ ক'লেই তাতে কি ক্ষতি হ'ল তেওঁক নিশা 12 বজাত আৰক্ষীয়ে মাতিছে মিকিৰহাট আৰক্ষীয়ে সেয়া আমাৰ অভিযোগ নহয় সেয়া তেওঁৰ ভগ্নীৰ অভিযোগ যদিহে তেওঁৰ ভগ্নীয়ে কোৱা কথাবিলাক যদি শুদ্ধই হয় তেতিয়াহ'লে এটা কথা কওঁ কি আপোনাৰ সন্মুখত জুবিন গাৰ্গৰ ন্যায় বিচাৰিব কোনেও নোৱাৰে বিজেপিৰ নেতা কৰ্মীয়ে দেখোন গোটেই ৰাজপথখন তালফাল কৰি থাকিলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি পেলাই আৰু এগৰাকী বিজেপি কৰ্মী হৈ 2016 চনৰ পৰা বিজেপিত থকা বুলি কৈছে ভদেকে আৰু লগতে কি বাঘালী পঞ্চায়তৰ তেওঁ বুথ পৰ্যায়ৰ সভানেত্ৰী হয় মাইনা বেগম ভনীয়েকে কোৱা অনুসৰি তেতিয়াহ'লে এগৰাকী বুথ পৰ্যায়ৰ সভানেত্ৰীয়ে যদি জুবিন গাৰ্গক ন্যায় দিয়ক অৰুণোদয় আমাক নালাগে তেওঁ অকলে কোৱা নাছিল লগত আৰু 15-20 গৰাকী মহিলা আছিল গোটেইখিনিয়েতো সেইটো কৈছিল আৰু তেওঁলোকেতো নৰেন্দ্ৰ মোদী জিন্দাবাদতো ধ্বনি দিছিল গতিকে সেই মহিলাগৰাকীক কিহৰ কাৰণে নিশা আৰক্ষী মিকিৰহাট আৰক্ষীয়ে মাতি আনিছে হোৱাই জুবিন গাৰ্গৰ ন্যায় বিচাৰাটো পাপ নেকি বিচাৰিব নোৱাৰে কোনেও তেওঁ বিজেপিৰ হ'ল বুলি আপোনাৰ সন্মুখত ক'ব নোৱাৰে জুবিন গাৰ্গক ন্যায় দিয়ক বুলি আপুনি বিজেপিৰ মুখ্যমন্ত্ৰী নহয় নহয় আপুনি অসমৰ মুখ্যমন্ত্ৰী অসমৰ প্ৰত্যেকগৰাকী অসমীয়াৰ মুখ্যমন্ত্ৰী আপুনি কেৱল বিজেপিৰ মুখ্যমন্ত্ৰী নহয় নহয় আপুনি এনেকুৱা অলপ কথাতে অস্বস্তিত পৰিব নোৱাৰিব আপোনাৰ চকীখনৰ পদমৰ্যাদা আছে আপুনি ধৈৰ্যশীল হ'ব লাগিব আপোনাৰ যেহেতু আপুনি সাংবিধানিক ব্যক্তি কিবা এটা কথা কোনোবাই ক'লে আপুনি নমস্কাৰ দি পেলাই গুচি আহিব পাৰিব লাগিব সহ্য শক্তি আপোনাৰ থাকিব লাগিব ৰিভেঞ্চ লোৱাৰ মনোবৃত্তি আপুনি পৰিহাৰ কৰিব হ'ল নহ'লে আপোনাৰ চকীখন যাওঁ হৈ আছে যোৱাটো নিশ্চিত গতিকে অকণমান যি কৰে অকণমান অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে কৰক কিয়নো কোনোবাই জুবিন গাৰ্গৰ ন্যায় বিচৰাটো কেতিয়াও অপৰাধ নহয় সেয়া লাগিলে বিজেপি কৰ্মীয়ে হওক কংগ্ৰেছৰ কৰ্মীয়ে হওক অগপৰ কৰ্মীয়ে হওক কাৰণ জুবিন দা কেতিয়াও পলিটিক্স নাছিল জুবিন গাৰ্গে নিজেই কৈ গৈছিল যে নেতা মন্ত্ৰী চব পাপৰৰ নিচিনা দেখিবলৈ খাদ্য আচলতে শব্দ তেওঁ পলিটিক্স ভাল পোৱা নাছিল তেওঁ কেতিয়াও পলিটিক্স সক্ৰিয় পলিটিক্সত অহা নাছিল কাকো ভোট দিবলৈ আহ্বান জনোৱা নাছিল ভোট নিদিবলৈহে কৈছিল সময়ত জনতাৰ পক্ষত থিয় দি পেলাই জনবিৰোধী নীতিৰ বিৰোধ কৰি পেলাই গতিকে সময় থাকোঁতে জুবিন গাৰ্গৰ যদিহে প্ৰকৃত আপোনালোকে প্ৰকৃত অনুৰাগী হয় জুবিন গাৰ্গৰ নীতি আদৰ্শৰে অলপ চলক নিজকে অলপ সংযম কৰক ইমান এটা ৰিভেঞ্চ লোৱা পিপাসু মনৰ প্ৰতিশোধ পৰায়ণ মনোভাৱ আপুনি এৰিবৰ হ'ল কিন্তু দেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় অলপ ভাবি চাব আপোনালোকে ৰূপা কলিতা বাইদেউৰ মুখেৰে বহুখিনি কথাই গম পালে খঙত গৰজি উঠিছে তেওঁ হয় ঠিকে শুনিছে আপোনালোকে যিগৰাকী বাইদেৱে সামাজিক মাধ্যমৰ আগত কৈছিলে যে আমাক মিঠাতেল নালাগে আমাক অৰুণোদয় নালাগে আমাক জুবিন দাৰ ন্যায় লাগে এনেদৰে বিজেপি মিটিং এখনত এনেদৰে চিঞৰিছিলে
তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক লৈ পিনে বহুখিনি কথা ওলাইছে। আচলতে তেওঁ বিজেপি দলৰে মানুহ হয়, আগতে বিজেপি দলৰে আছিলে। এতিয়া সকলোখিনি প্ৰমাণ সহকাৰে ৰূপা কলিতা বাইদেৱে দেখুৱাই দিলে ৰাইজৰ আগত। আচলতে এতিয়া জুবিন দাৰ ন্যায়ৰ কাৰণে যদি মানুহে মাত মাতিবও নোৱাৰে, তেতিয়াহ'লে কিন্তু বহুত বেয়া পৰিস্থিতিলৈ গৈ আছে। কাৰণ তেওঁ কিনো বেয়া কথা কৈছিলে, অকলে কৈছে যে জুবিন দাক ন্যায় লাগে। সেই কথাষাৰ কওঁতেই তেওঁক যেতিয়া গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল, পৰিস্থিতি হৈছে, তেতিয়াহ'লে আমাৰ লেখীয়া সাধাৰণ মানুহখিনি যিখিনিয়ে ভয় কৰি আছে মাত মাতিবৰ কাৰণে, হয়তো তেওঁলোকে নমতাকেই থাকি যাব। আৰু জুবিন দাৰ ন্যায় সকলোৱে বিচাৰিছে, জুবিন দাৰ ন্যায় পাওক, যেনেকুৱা পৰিস্থিতিৰে নহওক লাগে চৰকাৰে জুবিন দাক ন্যায় সোনকালে দিবই লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জুবিন দাক ন্যায় দিয়া হ'ব ডিচেম্বৰ 17 তাৰিখৰ আগত। সেইবাবে সকলোৱে ধৈৰ্য ধৰক, জুবিন দাৰ ন্যায় হোৱাটো সকলোৱে বিচাৰি আছে।